নমস্কাৰ মই অভিনেত্ৰী মণিষা ৰাগিনী চেনেলটো হৈছে যাযাবৰ সুমন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব যাযাবৰ সুমন চেনেলটো ছাবস্ক্ৰাইব কৰক যাযাবৰ সুমন ছাবস্ক্ৰাইব কৰক যাযাবৰ সুমন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰি দিব প্লিজ ছাবস্ক্ৰাইব যাযাবৰ সুমন ৱেলকাম টু মাই চেনেল যাযাবৰ সুমন নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে জানে এতিয়া অসমত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈ আছে বিভিন্ন অঞ্চলত মাজুলীতো হৈ আছে বহুত জেগাত হৈ আছে আৰু আমাৰ এনেকৈ যোৰহাটতো হৈছে চ' মোৰ বন্ধু দেৱজিত গৈছে ৰাস হোৱাৰ আগমুহূৰ্তত এটা ভিডিঅ' যুগুত কৰিবৰ কাৰণে চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু সবিশেষ দেৱজিতে জনাব নমস্কাৰ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজক জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চৰ তৰফৰ পৰা আগন্তুক শাৰদীয় ৰাস পূৰ্ণিমালৈ স্বাগতম জনাইছোঁ আৰু লগতে সমূহ সংস্কৃতি প্ৰেমিক ৰাইজক অহা 14, 15, 16 নৱেম্বৰ তাৰিখে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী উপভোগ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ এই বছৰ আমি 3টি নিশাৰ কাৰ্যসূচীৰে এই ৰাসলীলাভাগী উদযাপন কৰিবৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছোঁ বিশেষতঃ এই বছৰ আমাৰ যিসকল জ্যেষ্ঠ শিল্পী আমাৰ জালুকনীবাসী বা জালুকনীৰ পৰা আঁতৰত থাকি সাংস্কৃতিক কৰ্ম কৰি আছে তেখেতসকলকো আমি এইবাৰ আমন্ত্ৰণ জনাই এখনি মঞ্চ দিবৰ বাবে চেষ্টা কৰিছোঁ লগতে উঠি অহা প্ৰজন্মক আমি প্ৰতি বছৰে আগবঢ়াই নিবৰ বাবেও চেষ্টা কৰি আহিছোঁ এইবাৰো তেনেকুৱা ব্যতিক্ৰম নহয় প্ৰথম নিশা আমি কিশোৰ কিশোৰীসকলক লৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাভাগী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ এটা কথা আমি উল্লেখ কৰিব লাগিব যে জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চই কেতিয়াও তথাকথিত গ্লেমাৰ আৰ্টিষ্টক আমন্ত্ৰণ কৰি আমি অনা নাই আমাৰ উদ্দেশ্য হৈছে আমাৰ স্থানীয় ৰাইজক স্থানীয় প্ৰতিভাসম্পন্ন শিল্পী কলা কুশলীসকলক আগবঢ়াই নিবৰ বাবে এখনি মঞ্চ দিয়া বৃহত্তৰ ঠেঙাল মৌজাৰ কলা সংস্কৃতিৰ অন্যতম পীঠস্থান জালুকনীবাৰী বিশ্বজ্যোতি ৰংগমঞ্চ 1974 চনৰ এক শুভক্ষণত জন্ম হৈছিল এই অঞ্চলৰ কেইগৰাকীমান ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম আৰু আশাসুৰীয়া প্ৰচেষ্টাৰ ফলত জন্ম হোৱা বিশ্বজ্যোতি ৰংগমঞ্চ ইতিপূৰ্বে স্বৰ্ণ জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে বিশ্বজ্যোতি ৰংগমঞ্চৰ স্বৰ্ণ জয়ন্তী উপলক্ষে গত 20 জুন তাৰিখে এই অঞ্চলৰ সমাজ সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত তথা বিশ্বজ্যোতি ৰংগমঞ্চৰ লগত জন্মলগ্নৰে পৰা জড়িত থকা 50 গৰাকী বৰেণ্য ব্যক্তিৰ শুভ হস্তেৰে পতাকা উত্তোলন কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হৈছিল আৰু আজিৰ পৰা অৰ্থাৎ 14, 15 আৰু 16 নৱেম্বৰ এই 3 দিনীয়া কাৰ্যসূচীৰে অভিনৱ আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্বজ্যোতি ৰংগমঞ্চই শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী মঞ্চায়নৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে চনতেই আমি কালীয় দমন কৃষ্ণৰে অভিনয় আৰম্ভ কৰি
বিভিন্ন চৰিত্ৰত অভিনয় কৰি কৰি আজি 65 বছৰত ভৰি দিছোঁহি আৰু এতিয়াও সেই বৃদ্ধসকলক লৈ আয়োজন কৰা এই ৰাসভাগীত আমিও কংসৰ চৰিত্ৰ অভিনয় কৰিবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ এটা কংসৰ ডাইলগ মই ক'ম চাৰিওদিশে থকা তোমালোক ৰাজদ্বাৰক্ষীৰূপে সদা সচেতন যিমান চন্তৰি লাগে যত অনুচৰ তুৰন্তে পঠোৱা দূৰণিৰ গ্ৰামাঞ্চল পৰ্বতকন্দৰ ৰাজভঁৰালৰ পৰা নিব দিয়া খাদ্যভাৰ ঘোঁৰাৰে ডোলাৰে ব্যাপক সমস্ত ৰাজ্য মোৰ সৈন্য সামন্তৰে শত্ৰু মোৰ চৌদিশে দেৱতাৰ প্ৰতাৰণা ঘোৰ ধন্যবাদ আজি ঐতিহ্যমণ্ডিত যোৰহাট তিতাবৰ জালুকনী বাৰীস্থিত বিশ্বজ্যোতি ৰংগমঞ্চৰ আজি সোণালী জয়ন্তী বৰ্ষ সকলোৰে মনবোৰ মানে উলহ মালহ সকলোৰে মনত আমাৰ ৰাস উদযাপন সমিতিৰ পৰা কলা কুশলীৰ পৰা শিল্পীলৈকে আটাইতকৈ ডাঙৰ কথা আমাৰ তিনিদিনীয়া কাৰ্যসূচী ইয়াত লোৱা হৈছে হয়তো গম পাইছে ইয়াত ছেটিংছৰ পৰা আৰম্ভ কৰি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আৰু প্ৰথম দিনা সৰু ল'ৰা ছোৱালী কিশোৰীৰ ৰাস ছেকেণ্ড দিনা যুৱবৃন্দৰ আৰু থাৰ্ড ডে আটাইতকৈ ডাঙৰ কথা হ'ল যিখিনি বয়সস্থ মানুহ তেওঁলোকো ওলাই আহিছে আগতে কৰা ময়ো থাৰ্ড ডে অভিনয় কৰিম দৈৱকীৰ ভাৱত সেইদিনা প্ৰবীণ তথা জ্যেষ্ঠসকলে অভিনয় কৰিব আৰু আমি বিৰাট আগ্ৰহী ৰাসখনক লৈ এইবাৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ আৰু বিশেষকৈ মই বহুত আগ্ৰহী মই একেবাৰে মোৰ প্ৰথম মঞ্চ হ'ল মঞ্চ গছকা হ'ল শিশু কৃষ্ণৰ পৰা জালুকনী বাৰী বিশ্বজ্যোতি ৰংগমঞ্চৰ গতিকে ইয়াত মোৰ শৈশৱ জড়িত হৈ আছে মোৰ স্মৃতি আছে বহুত গতিকে মই ইমান বছৰ বাহিৰত থাকি ধাৰাবাহিক বোলছবিৰ পৰা আৰম্ভ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত সুদীৰ্ঘ বহু বছৰ ধৰি জড়িত হৈ থকাৰ পিছত আকৌ ঘূৰি আহি যেতিয়া নিজৰ মঞ্চখনত এপাক নাচিবলৈ পাওঁ মনটো একেবাৰে আনন্দৰে উপচি পৰে গতিকে আপোনালোককো হৃদয়তাৰে আমন্ত্ৰণ জনাইছোঁ আহক যোৰহাট জালুকনী বাৰী তিতাবৰ জালুকনী বাৰীত বিশ্বজ্যোতি ৰংগমঞ্চ এয়া সোণালী জয়ন্তী বৰ্ষ আহক দলে বলে আহক আমাৰ ৰাসখন উপভোগ কৰক ধন্যবাদ যাযাবৰ সুমন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাযাবৰ সুমন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বিশ্বজ্যোতি ৰংগমঞ্চৰ ৰাসভাগী ভালকৈ উপভোগ কৰক যাযাবৰ সুমন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাযাবৰ সুমন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাযাবৰ সুমন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ নমস্কাৰ মই সীমান্ত ফুকন বিশাল প্ৰস্তুতিৰে 14, 15 আৰু 16 নৱেম্বৰ তাৰিখে আমি বিশ্বজ্যোতি ৰংগমঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে বৰেণ্য ৰাসলীলাৰ আমি আয়োজন কৰিছোঁ এই ৰাসলীলাত প্ৰথম দিনা দীপাংকৰ হাজৰিকাৰ পৰিচালনাৰে শিশু চেমনীয়াসকলৰ দ্বাৰা অভিনীত ৰাসলীলা অনুষ্ঠিত হ'ব দ্বিতীয় দিনা যুৱক যুৱতীসকলৰ অভিনয়েৰে আমাৰ দ্বাৰা পৰিচালিত ৰাসলীলা হ'ব আৰু তৃতীয় নিশা দেৱশ্ৰী হাজৰিকাৰ পৰিচালনাৰে জ্যেষ্ঠ শিল্পীসকলে ৰাসলীলা পৰিৱেশন কৰিব আমি সকলো ক্ষেত্ৰতে কোনো ধৰণৰ আপোচ কৰা নাই দৃশ্য সজ্জাৰ পৰা পোহৰৰ পৰা মুখাৰ পৰা গতিকে আমি আশা ৰাখিছোঁ আপোনালোক সকলো আমাৰ এই 3 দিনৰ ৰাসলীলা উপভোগ কৰিবলৈ আহক আৰু এখন সৰ্বাংগ সুন্দৰ ৰাসলীলা আপোনালোকে উপভোগ কৰক ধন্যবাদ বিশ্বজ্যোতি ৰংমঞ্চ সকলো কৰ্মকৰ্তা সকলো সদস্যলৈ শুভেচ্ছা জনালোঁ খুব ভাল ধৰণে অৰ্গেনাইজ কৰিছে আৰু চাই খুব ভাল লাগিলে আপোনালোকক শুভেচ্ছা জনালোঁ ধন্যবাদ ভিডিঅ'টো ইমানতে শেষ কৰোঁ জয় অসম